সাতজন মানুহে লগ লাগি কুয়া খান্দিছে। ছয়জনৰ নিয়ত আছে আমি কুয়াটোৰ পৰা পানী খাম, কিন্তু 7 নম্বৰজনৰ নিয়ত হৈছে মই কুয়াটোৰ পৰা পানী নাখাওঁ, তাত পেচাব কৰিম। যদি একজনে পেচাব কৰে তেন্তে বাকি 6জনে সেই কুয়াটোৰ পৰা পানী খাব পাৰিবনে? নোৱাৰিব। 7জনৰে কুয়া খান্দাৰ কষ্ট বেকাৰ যাব। তদ্ৰুপ 7জনে যদি লগ লাগি কুৰবানী দিছে, নিয়ত যদি 6জনৰ ঠিক এজনৰ বেঠিক, তেন্তে এজনৰ বাবে 7জনৰে কুৰবানী নষ্ট হৈ যাব। আল্লাহ কয় লা ইয়ানালাল্লাহা লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকিন ইয়ানালুহুত তাকওয়া মিনকুম। তোমালোকে কুরবানী কৰা জন্তুৰ মাংস আল্লাহৰ ওচৰলৈ নাযায়, তেজ আল্লাহৰ ওচৰলৈ নাযায়। কি যায়? আল্লাহ কয় ওয়ালাকিন ইয়ানালুহুত তাকওয়া। তুমি কি নিয়তত জবেহ কৰিছা, কুরবানী কৰিছা, সেই নিয়তটো যায়। সেই নিয়তটো চাব। নিয়ত যদি শুদ্ধ, কুরবানী শুদ্ধ। নিয়ত যদি অশুদ্ধ, কুরবানী অশুদ্ধ। তাৰে বাবে আমাৰ প্ৰত্যেকটো কাম নিয়ত শুদ্ধ কৰি কৰিব লাগে।